নমস্কাৰ, মই নিৰ্মলজ্যোতি কপিল। মই পেছাত এজন সাংবাদিক, কিন্তু আজি মই আপোনালোকৰ সৈতে নিউট্ৰিশ্যন সন্দৰ্ভত, পৰিপুষ্টি সন্দৰ্ভত কিছু কথা পাতিবলৈ আহিছোঁ। আচলতে মই সাংবাদিকতাৰ লগতে যোৱা 10 বছৰ ধৰি মই নিউট্ৰিশ্যনৰ বা পৰিপুষ্টিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰত অধিক জ্ঞান আহৰণৰ বাবে বা অধিক উচ্চ শিক্ষাৰ বাবে মই কেলিফৰ্ণিয়া স্থিত নিউট্ৰিলাইট হেল্থ ইনষ্টিটিউট নামৰ এটা প্ৰতিষ্ঠানৰ পৰা প্ৰমাণপত্ৰও লৈছোঁ আৰু এজন চাৰ্টিফাইড নিউট্ৰিশ্যন এণ্ড ৱেলনেছ এডভাইজাৰ হিচাপে মই কাম কৰিব পৰাৰ যোগ্যতা অৰ্জন কৰিছোঁ। দৰ্শকসকল, নিউট্ৰিশ্যন বা পৰিপুষ্টিৰ সন্দৰ্ভত কেইটামান তথ্য আপোনালোকক প্ৰদান কৰিব বিচাৰিছোঁ, যিটো তথ্যই হয়তো বৰ্তমান আমি যি মহামাৰীৰ বিৰুদ্ধে যুঁজি আছোঁ, যি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, এই বৰ্তমান সময়ত হয়তো আপোনাৰ সহায়ক হ'ব পাৰে, আপোনাৰ বাবে কামত আহিব পাৰে। বন্ধুসকল, মই নিউট্ৰিশ্যনৰ লগত জড়িত এটা প্ৰতিষ্ঠান নিউট্ৰিলাইট কৰ্পৰেশ্যন বা নিউট্ৰিলাইটৰ কিছু তথ্য আপোনালোকক দিব ওলাইছোঁ। ডায়েটাৰী ছাপ্লিমেণ্ট আৰু হেল্থ ছাপ্লিমেণ্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত 1 নম্বৰ ব্ৰেণ্ড বুলি কোৱা হয় নিউট্ৰিলাইট। এই নিউট্ৰিলাইটৰ অধীনতে আছে নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চ বুলি কিছুমান সামগ্ৰী বা প্ৰডাক্ট। নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব হৈছে ভাৰতীয় পৰম্পৰাগত যি ঔষধি শাস্ত্ৰ, ভাৰতীয় পৰম্পৰাগত যি চিকিৎসা শাস্ত্ৰ, তাত ব্যৱহাৰ হোৱা কিছুমান প্ৰডাক্ট বিজ্ঞানৰ নৱতম প্ৰযুক্তিৰ সহায়ত এক নতুন ৰূপত আমাৰ মাজলৈ লৈ আহিছে নিউট্ৰিলাইটে। নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চত কেইবাটাও প্ৰডাক্ট আছে, কিন্তু মই ইয়াত 3টা প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। এই প্ৰডাক্ট 3টা হৈছে আচাকা, মুলেঠি, সুৰসা, তুলসী আৰু অশ্বগন্ধা। এই মুহূৰ্তত আমাৰ আটাইতকৈ প্ৰয়োজনীয় বা আটাইতকৈ চৰ্চাৰ বিষয়বস্তুটো হৈ পৰিছে কেনেকৈ আমি নিৰোগী থাকিব পাৰোঁ, কেনেকৈ আমি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ, ইমিউনিটি বৃদ্ধি কৰিব পাৰোঁ। এই 3টা প্ৰডাক্টে ইমিউনিটিৰ লগত কাম কৰে। এতিয়া নামকেইটা শুনি নিশ্চয় আপুনি ভাবিছে, এইবোৰচোন বজাৰত পায়, মই নিউট্ৰিলাইটৰ পৰা কিয় ল'ম? হয়, সেই বিষয়টোৱে আলোচনাৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছোঁ। মই আগতেই কৈছোঁ, নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চটো হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠতা, বিজ্ঞানৰ শ্ৰেষ্ঠতা আৰু ভাৰতীয় পৰম্পৰাগত জ্ঞান ভাণ্ডাৰৰ শ্ৰেষ্ঠতাৰ এক অপূৰ্ব অনুপম সংমিশ্ৰণ। এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰোঁতে যিবোৰ জড়িবুটি বা যিবোৰ ঔষধি ব্যৱহাৰ কৰা হৈছে, উদ্ভিদ ব্যৱহাৰ কৰা হৈছে, সেইবোৰ যধে মধে য'ৰে ত'ৰে পৰা লোৱা হোৱা নাই। DNA ফিংগাৰ প্ৰিণ্টৰ জৰিয়তে সৰ্বোত্তম যিটো প্ৰজাতি, সেই প্ৰজাতিটো বিচাৰ কৰি লোৱা হৈছে এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰাৰ পূৰ্বে। দ্বিতীয়তে, এইবোৰ চাৰ্টিফাইড অৰ্গেনিক ফাৰ্মত এই উদ্ভিদবোৰৰ খেতি কৰা হৈছে। অৰ্গেনিক ফাৰ্ম নিউট্ৰিলাইটৰ হলমাৰ্ক হয়, পৰিচয় হয়, আৰু সেই পৰিচয় অক্ষুণ্ণ আছে নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চৰ এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। এই প্ৰডাক্টবোৰত যাতে কোনো ধৰণৰ কৃত্ৰিমতা নাহে, তাৰ বাবে বীজৰ পৰাই তাৰ শুদ্ধতা নিৰূপণ কৰা, তাৰ শুদ্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চেষ্টা চলোৱা হৈছে। আৰু সেইবাবে নন GMO প্ৰডাক্ট, যিবোৰ বীজ জেনেটিকেলি মডিফাইড কৰা হৈছে, তেনেকুৱা বীজ এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই। নন GMO বীজ ব্যৱহাৰ কৰা হৈছে এই ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চৰ যিবোৰ প্ৰডাক্ট, সেই প্ৰডাক্টবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। চতুৰ্থতে, এই ঔষধি উদ্ভিদবোৰত জৈৱিকভাৱে সক্ৰিয় কিছুমান উপাদান থাকে, যিবোৰক কোৱা হয় এক্টিভ ইনগ্ৰেডিয়েণ্ট, আৰু এই এক্টিভ ইনগ্ৰেডিয়েণ্টবোৰেহে শৰীৰৰ বাবে উপকাৰী আমাক লাগে। তেনেকুৱা এক্টিভ ইনগ্ৰেডিয়েণ্ট যাতে আমাৰ এই প্ৰডাক্টবোৰত, নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চৰ প্ৰডাক্টবোৰত যাতে পৰ্যাপ্ত হাৰত থাকে, সেয়া সুনিশ্চিত কৰা হৈছে ইয়াৰ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াত। আনহাতে এই যিবোৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছে, যিটো কাৰখানাত প্ৰস্তুত কৰা হৈছে, যিটো উদ্যোগত প্ৰস্তুত কৰা হৈছে, সেইটো হৈছে লিড গোল্ড চাৰ্টিফাইড কাৰখানা হয়, ইণ্ডাষ্ট্ৰি হয়, য'ত বহিৰাগত কোনো ধৰণৰ পলিউটেণ্ট বা কণ্টামিনেশ্যনৰ কোনো সুযোগ নাথাকে। নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ব্ৰেঞ্চৰ আটাইবোৰ প্ৰডাক্ট FSSAI গাইডলাইন্স, নীতি নিৰ্দেশনাৰ অধীনত প্ৰস্তুত কৰা হৈছে। গতিকে চাবলৈ যদি যায়, আপুনি আমাৰ এই প্ৰডাক্টবোৰ যদি ব্যৱহাৰ কৰে, কেইটামান নিশ্চিতি আপুনি পাব। এই নিশ্চিতিকেইটা হৈছে পিউৰিটি অৰ্থাৎ শুদ্ধতা,
দ্বিতীয়তে সেফটি অৰ্থাৎ সুৰক্ষা, আৰু তৃতীয়তে হৈছে পটেন্সি অৰ্থাৎ প্ৰভাৱী। আপুনি যিটো কাৰণত এই সামগ্ৰীবোৰ ল'ব বা এই প্ৰডাক্টবোৰ খাব, সেই ফলাফলটো আপুনি লাভ কৰিব। প্ৰথমতে আহিছোঁ এইটো প্ৰডাক্টলৈ। এইটো হৈছে ভাছাকা, মুলেঠি আৰু চুৰচা। ইয়াত তিনিটা ঔষধি উদ্ভিদৰ সংমিশ্ৰণ ঘটিছে। এটা ভাছাকা, আনটো মুলেঠি, আনটো হৈছে চুৰচা। এতিয়া ভাছাকা বা মালাবাৰ নাট ভাৰতীয় পৰম্পৰাগত যি ভেষজ বিজ্ঞান বা আয়ুৰ্বেদ শাস্ত্ৰত বহুলভাৱে ব্যৱহৃত এটা জড়িবুটি। হাজাৰ হাজাৰ বছৰ ধৰি ভাছাকা ব্যৱহাৰ কৰি অহা হৈছে শ্বাস প্ৰশ্বাসজনিত ৰোগ নিৰাময়ৰ বাবে। হয়, শ্বাস প্ৰশ্বাসজনিত ৰোগ অৰ্থাৎ আমাৰ যিটো ৰেছপিৰেটৰী হেল্থ, এই ৰেছপিৰেটৰী হেল্থটো মজবুত কৰাৰ বাবে ভাছাকা হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰি অহা হৈছে। ভাছাকাই আমাৰ যিবোৰ শ্বাসনলী থাকে, সেই শ্বাসনলী যিবোৰ নলী থাকে, সেই নলীবোৰ খোলাত সহায় কৰে, ই খুলি পেলাই। লগতে বুকুত যদি কিবা কনজেশ্যন থাকে, শ্বাস প্ৰশ্বাস লোৱাত, উশাহ নিশাহ লোৱাত যদি কিবা অসুবিধা থাকে, সেই অসুবিধাবোৰ আঁতৰোৱাত সহায় কৰে ভাছাকাই। লগতে ভাছাকাই শৰীৰৰ উত্তাপটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনহাতে এই প্ৰডাক্টটোত ভাছাকাৰ লগতে আছে মুলেঠি। মুলেঠিও এবিধ পৰম্পৰাগত ভেষজ বিজ্ঞানত ব্যৱহাৰ হৈ অহা ঔষধি উদ্ভিদ, যাৰ গুণাগুণ বহু বেছি আছে। মুলেঠিত এটা উপাদান আছে, যিটো উপাদানে আমাৰ শৰীৰত যিকোনো ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ বা ভেঁকুৰৰ বংশবৃদ্ধি ৰোধ কৰাত সহায় কৰে। মুলেঠিয়ে আমাৰ যিটো ইমিউনিটি ছিষ্টেম, আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, সেই ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাত সহায় কৰে। কেনেকৈ? মুলেঠিয়ে তেজত থকা শ্বেতৰক্ত কণিকাৰ পৰিমাণ বৃদ্ধি কৰে, তাৰ উৎপত্তি সহায় কৰে। লগতে মেক্ৰফেজ নামৰ চেল, যিবোৰ চেলে বহিৰাগত ভেঁকুৰ বা বহিৰাগত বেক্টেৰিয়া বা বহিৰাগত ভাইৰাছক খাই পেলাই সেই চেলবোৰ, সেই কোষবোৰ বৃদ্ধি কৰাত সহায় কৰে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ভাছাকা আৰু মুলেঠি বৰ্তমান সময়ত আমি যিটো পৰিস্থিতিৰে যুঁজি আছোঁ, এই সময়ত খুবেই প্ৰয়োজনীয় ঔষধি আমাৰ বাবে। লগতে ইয়াত আছে চুৰচা। তুলসীৰে আন এটা নাম চুৰচা। এতিয়া তুলসী কিয় আমাৰ বাবে প্ৰয়োজন, সেয়া ভাৰতীয় লোকক মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যুগ যুগ ধৰি তুলসী ব্যৱহাৰ হৈ আহিছে আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, সেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত। এইবাৰ মই আহিছোঁ আন এটা প্ৰডাক্টলৈ। এইটো হৈছে তুলসী বা তুলসী। মই আগতে কৈছোঁ, তুলসীৰ বিষয়ে ভাৰতীয় লোকক বা ভাৰতীয় মানুহক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তুলসীত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু জিংক থাকে, যিটোৱে ইমিউনিটিটো, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাত সহায় কৰে। এতিয়া নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ৰেঞ্জৰ তুলসীটো বা তুলসীটো কিয় আমাৰ কাৰণে ভাল বা কিয় আমাৰ কাৰণে শ্ৰেষ্ঠ? কিয়নো তুলসীৰ বহুত প্ৰজাতি আছে, ৬০টাতকৈ অধিক প্ৰজাতি আছে তুলসীৰ। তাৰ ভিতৰৰ পৰা DNA ফিংগাৰ প্ৰিণ্টিঙৰ জৰিয়তে সৰ্বোত্তম বা সৰ্বশ্ৰেষ্ঠ প্ৰজাতিটো বিচাৰ কৰি লৈ আমাৰ এই প্ৰডাক্টটোত ব্যৱহাৰ কৰা হৈছে। ইয়াৰে এটা টেবলেটত আপুনি ১০০টা শুকান তুলসী পাতৰ যি গুণাগুণ, সেই গুণাগুণ পাব। লগতে ইয়াত যিটো এক্টিভ ইনগ্ৰেডিয়েণ্ট আৰ্চলিক এচিড, ইয়াত পৰ্যাপ্ত পৰিমাণৰ আৰ্চলিক এচিড আছে এটা টেবলেটত। আৰু সেইফালৰ পৰা নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ৰেঞ্জৰ যিটো তুলসী, এই তুলসীটো সৰ্বশ্ৰেষ্ঠ বুলি পৰিগণিত হৈছে। এইবাৰ মই আপোনালোকৰ আগত পৰিচয় কৰাই দিব ওলাইছোঁ অশ্বগন্ধা। ৩০০০ৰো অধিক বছৰ ধৰি অশ্বগন্ধা ভাৰতীয় পৰম্পৰাগত ভেষজ বিজ্ঞানত ব্যৱহৃত হৈ অহা এবিধ জড়িবুটি। অশ্বগন্ধাৰ বহুত গুণাগুণ আছে। এই সময়ত অশ্বগন্ধা কিয় প্ৰয়োজন, সেই বিষয়ে মই দুটা তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। জাপানত এক অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰিছে যে অশ্বগন্ধাই আমাৰ শৰীৰত ইমিউনিটিটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰে। আৰু সেইবাবে অশ্বগন্ধা আপুনি ল'ব পাৰে বা ল'ব লাগে। এতিয়া নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্ব ৰেঞ্জৰ অশ্বগন্ধাটো অৰ্গেনিকেলি চাৰ্টিফাইড ফাৰ্মৰ পৰা যি অশ্বগন্ধাৰ খেতি কৰা হয়, তাৰ পৰা লোৱা হৈছে। আৰু লগতে অশ্বগন্ধাৰ গোটেই গছডালত হয়তো সেই গুণাগুণ নাথাকিব পাৰে। অশ্বগন্ধাৰ যিটো অংশ অৰ্থাৎ শিপাত অধিক পৰিমাণৰ এক্টিভ ইনগ্ৰেডিয়েণ্টটো থাকে, আৰু সেইবাবে এই টেবলেটত ব্যৱহাৰ কৰা হৈছে অশ্বগন্ধাৰ শিপাৰ পৰা আহৰণ কৰা এই এক্টিভ ইনগ্ৰেডিয়েণ্ট, যিটো পৰ্যাপ্ত পৰিমাণে পোৱা যায়, আৰু যাৰ বাবে এটা টেবলেট খালে আপুনি বহুখিনি গুণাগুণ লাভ কৰিব। বন্ধুসকল, এই তিনিটা
প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰালোঁ। এই তথ্যখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ এটাই উদ্দেশ্য, আপোনালোকক সজাগ কৰাৰ বাবে যে এনেকুৱা ধৰণৰ প্ৰডাক্টটো আমাৰ হাতত আছে, যিবোৰ নিউট্ৰিচনৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আমি যিকোনো ভাইৰাছৰ বিৰুদ্ধে বা যিকোনো মহামাৰীৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি বিচৰা তথ্যখিনি লাভ কৰিলে। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ লগতে জীৱন আৰু জীৱিকা সন্দৰ্ভত কিছুমান তথ্য লাভ কৰি থাকিবৰ বাবে ফ্ৰীডম আনলিমিটেড উইথ দিব্যজ্যোতি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।